নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল আপোনালোক সকলো কেনে আছে আজি সেৱা সেতু পৰ্টেলৰ এটা ইম্পৰ্টেন্ট গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ আপোনালোক সকলোৰ কাৰণে গতিকে এই ভিডিঅটো আপোনালোক সকলোৱে ভালকৈ চাব যিবিলাকে সৰকাৰি মাটি যিবিলাক আছে খাস সিলিং সাৰপ্লাস ল্যান্ড তেওঁলোকে এপ্লাই কৰিব পাৰিব নে নোৱাৰে তেনেকা মোলে বহুতে এতিয়াও কমেন্ট কৰি আছে আৰু এই বিষয় লৈ পেলাই পূৰ্বতে মই ভিডিঅ' বনাইছোঁ আকৌ আজি আৰু এটা ভিডিঅ' বনাই আছোঁ আপোনালোকক সকলোৰ সুবিধাৰ্থে যাতে আপোনালোক সকলোৱে এই বস্তুখিনি গম পায় চাওক সেটেলমেন্ট অফ খাস সিলিং সাৰপ্লাস ল্যান্ড যেটো সৰকাৰি মাটি আছে সৰকাৰি মাটি মিশন বসুন্ধৰা 2.0 যিবিলাকে এপ্লাই কৰিছিলে এপ্লাই কৰা সকলৰ ভিতৰত কিছুমানৰ ৰং এপ্লাই হৈছিল বা কিছুমানৰ এনেকা হৈছে যে এপ্লিকেশন নম্বৰত তেওঁলোকে যিখিনি মাটি বা যিখিনি ৰেভিনিউ বা যিখিনি দাগ আছে সেইখিনি ভুলতে সিলেক্ট কৰিছে তেনে ধৰণৰ যদি কিবা তেওঁলোকৰ ভুল হয় তেতিয়া হলে সেটেলমেন্ট অফ খাস সিলিং সাৰপ্লাস ল্যান্ড তাতে এপ্লাই নাও এইটো অপচন মই আপোনালোকক হাইলাইট কৰি দেখুৱাইছো সেইমতে আপোনালোকে তাতে এপ্লাই কৰিব পাৰিব এপ্লাই নাওত ক্লিক কৰি আৰু হেতু এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যদি কিছুমান গাইডলাইন দিয়া আছে সেই গাইডলাইনছ বিলাক আপোনালোকে ফলো কৰিব লাগিব তাৰ ক্লিয়াৰিফিকেশনৰ কাৰণে বহুত কেইটামান নিয়ম দিয়া আছে ফাৰ্স্ট দিয়া হৈছে for any particular service under mission basundhara 2.0 citizen applied under category of SC/ST category jodi hoy তেওঁলোকে সাবমিট কৰিব লাগিব কাস্ট সাৰ্টিফিকেট খন আৰু no documents required citizen applying under general caste মানুহ যিবিলাক আছে তেওঁলোকে SC/ST বা তেনে ধৰণৰ কোনো সাৰ্টিফিকেট নাই জেনাৰেল কাষ্টৰ মানুহ তেওঁলোকে only without documentot apply কৰিব পাৰিব জেনাৰেল সিলেক্ট কৰিলে Additionally, SC/ST, OBC, MOBC can apply with their old caste certificate also, but the process will be redirected Bhumiputra portal for applying Bhumiputra certificate. যদি কাৰোবাৰ পুৰণি SC/ST, OBC, MOBC certificate খন আছে অনলাইনৰ নহয় সেইখন আপোনালোকে ন ক্লিক কৰিলে অনলাইনত তাতে অটোমেটিকলি Bhumiputra portalটোত খোল খাব এইটোৱে সেৱা সেতু পৰ্টেলতে তাত গৈ পেলাই ভূমিপুত্ৰ সাৰ্টিফিকেট খন আপোনালোকে এপ্লাই কৰা এই এপ্লিকেশন এনৰোলমেন্ট নম্বৰটো দি পেলাই তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব তো আশা কৰো আপোনালোক যাৰ যাৰ এইবিলাক অনলাইন কৰোৱা নাই SC/ST, OBC, MOBC সাৰ্টিফিকেট খন তেওঁলোকে যাতে এটো এপ্লাই কৰি তাৰ পিছত এপ্লাই কৰে কাৰণ এতিয়া সময় একেবাৰে কমি গৈছে মিশন বসুন্ধৰাৰ ডেট এক্সটেন্ডৰ কোনো ধৰণৰ কনফাৰ্মেশন এতিয়ালৈকে কোনো প্ৰচাৰ মাধ্যমত আমি সামাজিক মাধ্যমত পোৱা নাই চৰকাৰৰ তৰফৰ পৰা গতিকে এতিয়ালৈকে আমি 31 ডিসেম্বৰ 2024 লৈহে চলিব লাগিব আৰু সেই হিচাপে আপোনালোকৰ এপ্লাইৰ কামখিনি কৰক কাৰণ সময় একেবাৰে কমি গৈছে আপোনালোকে সোনকালে মিশন বসুন্ধৰা 2.0 যিবিলাকে এপ্লাইত গণ্ডগোল হৈছিল কিবা প্ৰবলেম হৈছিল তেওঁলোকে যাতে পুনৰ ইয়াতে এপ্লাই কৰিব পাৰে কিন্তু মই ইয়াতে এটা কথা আপোনালোক সকলোকে ক'ব বিচাৰিছো এই এপ্লাইৰ কাৰণে কিছুমান এগ্ৰিকালচাৰাল ল্যান্ডৰ কাৰণে কিছুমান নিয়ম নীতি দিছে গতিকে হেতু আপোনালোকে সেৱা সেতু পৰ্টেলটোত ভিজিট কৰি আপোনালোকে ৰেভিনিউ আসাম সাৰ্চ কৰি পেলাই সেটেলমেন্ট অফ খাস সিলিং সাৰপ্লাস ল্যান্ডৰ অপচনটোত গৈ পেলাই নিজে মোবাইলত এইখিনি পঢ়ি ল'ব কাৰণ এতিয়া সময় কম মই আপোনালোকক এইখিনি বিষয় অলৰেডি আগত কৈ ৰাখিছো ভিডিঅ' বনাইছো গতিকে তাৰ পৰা আপোনালোকে চাই ল'ব কিন্তু এটা কথা আপোনালোক সকলোৱে মন কৰিবলগীয়া যে তৌজি মাটিৰ এপ্লাইৰ ক্ষেত্ৰত যদি আপোনালোকৰ মিশন বসুন্ধৰা 2.0 এপ্লিকেশন ৰিজেক্ট হৈছে কিছুমান পাৰ্টিকুলাৰ কাৰণত তেতিয়া হলে সেই এপ্লিকেশনটো আপোনালোকে ৰিভিউ কৰে যেন কাৰণ তাতে আপোনালোকৰ বেছি বেটাৰ হ'ব তাতে যিখিনি নথিপত্ৰ আছে দিবলগীয়া থাকে সেই হিচাপে আপোনালোকে সেই কাগজ পাতিখিনি দি তাৰ পিছত আপোনালোকে এপ্লাই কৰি ল'ব নহলে আপোনালোকে আকৌ নতুনকৈ যদি এপ্লিকেশন কৰে তেতিয়া হলে এইটো পূৰ্বৰ নিচিনা প্ৰথম প্ৰসেস হৈ পেলাই হয়তো হ'ব পাৰে সেই কাৰণে আপোনালোকৰ এই কামখিনি ডিলে হ'ব পাৰে গতিকে যিবিলাকে মিশন বসুন্ধৰা 2.0 এপ্লিকেশন এপ্লাই কৰিছিল আৰু এপ্লিকেশনখন ৰিজেক্ট হৈছে এতিয়া তেওঁলোকে পুনৰ ৰিভিউ কৰে যেন যদি তেওঁৰ প্ৰযোজ্য হয় তেওঁৰ ষ্টেটাসটোৱে বিচাৰে যে তেওঁ এপ্লাই কৰিব লাগে সেইখিনি ইনফৰমেশন দিবৰ কাৰণে ওয়েলেছ অসম ইউটিউব চেনেলত সেৱা সেতু পৰ্টেলৰ যিবিলাক অনলাইন হেল্পৰ কাৰণে যিবিলাক গাইডলাইনছ আছে বা যিবিলাক সৰু খুৰা ইনফৰমেশন আছে এইবিলাক এই চেনেলটোৰ যোগেদি আপোনালোক সকলোৰ কাৰণে লৈ আহো যদি আপোনালোকৰ এনে ধৰণৰ ইনফৰমেশন বিলাক বিচাৰে তেতিয়া হলে সেৱা সেতু পৰ্টেলৰ ৰিলেটেড আমাৰ ওয়েলেছ অসম ইউটিউব চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিব হেতুৱে আমি ৰিকুৱেষ্ট জনালো এতিয়া আপোনালোকক আৰু এটা বিষয় ইয়াতে ক'ব বিচাৰিছো কিছুমান ক্ষেত্ৰত মানুহে কি কৰে
টৌজি মাটি এপ্লাইৰ ক্ষেত্ৰত কিছুমান নিয়ম নীতি আছে, বেছিক ইনফৰমেশ্যন যিখিনি মানুহে নাজানে সেইখিনি মই আকৌ কৈ দিব বিচাৰিছোঁ ডকুমেণ্টৰ ক্ষেত্ৰত, আৰু এপ্লাই কৰাৰ ক্ষেত্ৰত এইটো সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন। সৰ্বপ্ৰথমে কি হ'ব লাগিব, প্ৰথমে আপোনালোকে চাব লাগিব যে যিটো দাগ নম্বৰ আছে সেই দাগ নম্বৰত আপোনাৰ নামটো আছেনে নাই লেণ্ড বেংকত। যদি আছে সেই দাগ নম্বৰটো আপুনি চেক কৰি ল'ব, আৰু সেই দাগৰ চাৰিসীমাত আপোনাৰ কোন মানুহ আছে, বা কিবা চৰকাৰী কোনো ৰাস্তা আছে নেকি, কোনো কেনেল আছে নেকি, কোনো ফৰেষ্ট ৰিজাৰ্ভৰ মাটি নেকি, এইখিনি বস্তু চেক কৰিব। যদি তেনেধৰণৰ একো নাই, তাৰপিছত আপোনাৰ চাৰিসীমাত যোনকেইজন মানুহ আছে ABCD, যোনে তাকে সেই হিচাপে তেওঁলোকৰ নামটো লিখি পেলাই এখন শপতনামা দিব। ধৰি লওক এনেকৈ লিখিব, মই আবেদনকাৰী, আপোনাৰ নামটো লিখিব, কিচামত কোন কিচামতত মাটিটো আছে, দাগ নম্বৰটো লিখিব, আৰু মাটিৰ কিমানখিনি বুক দখল কৰি খাই আছে, কিমান চনৰ পৰা খাই আছে, কেনেকৈ এই মাটিখিনি আপুনি পাইছে, গোটেই ডিটেইলছখিনি লিখি এটা পূৰা এখন শপতনামা বনাব। আৰু সেই শপতনামাখনত আপোনালোকে মাটিৰ চাৰিসীমাত কোন কোন আছে, এই মাটিত কোনো ধৰণৰ বিবাদ নাই, তেনেধৰণৰ আপোনালোকে পূৰা ডিটেইলছ লিখি পেলাই এখন ধুনীয়াকৈ শপতনামা লিখিব যে আপোনালোকৰ থকাৰ মাটিৰ কাৰণে বা খেতি মাটিৰ কাৰণে, এগ্ৰিকালচাৰেল লেণ্ডৰ কাৰণে এপ্লাই কৰিছে, বা হোমষ্টেড ঘৰৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে, আপোনালোকৰ ঘৰৰ কাৰণে মাটি নাই, এইখনেই ঘৰ বনাই আছে। বহুত মানুহ আছে এনেকাও যে তেওঁলোকৰ এইডোখৰে মাটি আছে, এইডোখৰ মাটিতে তেওঁলোকৰ ঘৰ আছে আৰু নাই মাটি। তো তেনে ক্ষেত্ৰত মানুহে যাতে এই ধৰণৰ যিবিলাক আছে মানুহ, তেওঁলোকে যাতে এইটো এপ্লাই কৰি অসম চৰকাৰৰ ফালৰ পৰা সেৱা সেতু পৰ্টেলৰ যোগেদি মিছন বসুন্ধৰা 3.0 বা মিছন বসুন্ধৰা 2.0 যিবিলাক ছাৰ্ভিচ পূৰ্বৰ পৰা চলি আছে, যিটো উদ্দেশ্যৰে চৰকাৰৰ ফালৰ পৰা আপোনালোক সকলোৰ কাৰণে চৰকাৰে লৈ আহিছে, গতিকে সেইখিনি আপোনালোকে যাতে মিছ নকৰে, সেইখিনিৰ মানে বেনিফিটটো লয়, সেইটোৱে নিৰ্দেশনা সকলোলৈ। আশা কৰোঁ আপোনালোক সকলোৱে এই বিষয় লৈ পেলাই গম পাব, এই বিষয়ে কেনেকৈ আপোনালোকে কাম কাজখিনি কৰিব লাগিব, সেই হিচাপে মই আপোনালোকক এই ভিডিঅ'টো বনালোঁ। এতিয়া মই আপোনালোক সকলোকে ক'ব বিচাৰিছোঁ, নথিপত্ৰৰ ক্ষেত্ৰত কোনোবাৰ যদি 3 প্ৰজন্মৰ কাগজ দিবলগীয়া হয়, কাষ্ট চাৰ্টিফিকেট দিবলগীয়া হয়, বা পূৰ্বৰ পৰা লিংকেজ ডকুমেণ্ট যিবিলাক আছে, যে কিমান চনৰ পৰা অসমত বসতি কৰি আছে, ভোটাৰ চাৰ্টিফাইড কপি বা লিষ্ট, বা আপোনালোকৰ যিখিনি পুৰণি কাগজ আছে যিবিলাক ভেলিড আছে সেইবিলাক দিব। যাৰ কাৰণে 3 প্ৰজন্মৰ প্ৰযোজ্য নহয়, তেওঁলোকে ছামথিং ডকুমেণ্ট এটা দি পেলাই শপতনামাৰ সৈতে ধুনীয়াকৈ আপোনালোকে যাতে আপলোড কৰে, আৰু তাৰ কাৰণে অলপ বেনিফিটেড হয়, আৰু আপোনালোকৰ এপ্লিকেশ্যন কেইখন ৰিজেক্ট নহয়। আৰু OILS অসম ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোকে এটাই ৰিকুৱেষ্ট প্ৰায় সকলো টাইমতে কৰি থাকোঁ, যে যাতে এপ্লিকেশ্যন কেইখন এপ্লাই কৰাৰ সময়ত আপোনালোকৰ কোনো ধৰণৰ ৰিজেক্ট নহয়, সেইকাৰণে আমি ভিডিঅ'বিলাক বনাই থাকোঁ। অনলাইন হেল্পৰ কাৰণে আপোনালোকে যাতে কেনেকৈ অনলাইন কামখিনি কৰিব পাৰে, কোনো ভুল নহয়, তাৰ কাৰণে এই ভিডিঅ'বিলাক বনাই থাকোঁ। তো 2024 বৰ্ষৰ টৌজি মাটি এপ্লাইৰ কাৰণে এতিয়াও পৰ্টেলটো মুকলি হৈ আছে, সেৱা সেতু পৰ্টেলটোত ছাবমিট কৰিব পৰা গৈ আছে। গতিকে আপোনালোকে এপ্লাই নাওত ক্লিক কৰি ছাবমিট কৰিব পাৰিব, এইখিনি কাম কৰিব পাৰিব। গতিকে আশা কৰোঁ আপোনালোক সকলোৱে যোনে এপ্লাই কৰা নাই তেওঁলোকে যাতে সোনকালে কৰি লয়, সময় কম। যদি ইয়াৰ ওপৰঞ্চি আপোনালোকক কিবা বুজিবলগীয়া প্ৰব্লেম আছে, কিবা জানিবলগীয়া থাকে, তেতিয়াহ'লে প্লিজ আমালৈ কমেণ্ট কৰিব। কমেণ্টৰ উত্তৰ সন্দৰ্ভত আমি ভিডিঅ' বনাই থাকোঁ, পূৰ্বৰ পৰা বনাই আছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'টোতে। থেংক ইউ। জয় আই অসম।